যুৱতীৰ হত্যাকাণ্ডক লৈ নিশা উত্তপ্ত শিলচৰ। বলাৎকাৰ কৰি এচিড ঢালি জ্বলাই দিয়াৰ সন্দেহ যুৱতীগৰাকীক। জুলাইৰ পৰা নিখোজ হৈ থকা যুৱতীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ পোৱা গৈছিল ধুৱাৰ বন্দৰৰ এটা নিৰ্মীয়মান ঘৰত। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ। ইয়াৰ পাছৰ দৃশ্য এয়া। মৃতদেহ চমজিলৈ ৰাজপথত ৰাইজৰ উত্তল প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলী, লাঠিচাৰ্জ। আৰক্ষীৰ লাঠিচালনাত আহত বহুজন। এই ঘটনাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতা। পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কিছুমান লোকে উদণ্ড লোক আছিলে, তেওঁলোকে পুলিচৰ ওপৰত চূড়ান্তভাৱে তেওঁলোকে শিল দলিয়াই আমাৰ CRPFৰ আৰু লোক আহত হৈছে। আমাৰ কেইবাজন পুলিচৰ কৰ্মী আহত হৈছে। আপুনি দেখিব 3জনকৈ সাংবাদিক বন্ধু আহত হৈছে। শিল দলিওৱা, পুলিচক আঘাত কৰা আৰু পুলিচক শিল দলিয়াই পেলাই আহত কৰা কেইবাজন ব্যক্তিকে আমি ইতিমধ্যে আয়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সম্পূৰ্ণ তদন্ত, জোৰ তদন্ত চলি আছে আৰু আমি শীঘ্ৰেই আশা কৰিছোঁ যে এই সম্পৰ্কে ৰিজাল্ট আহিব। ইফালে ঘটনাৰে জড়িতৰ সন্দেহত 10জনক আটক কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰে পৰা যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল হাইলাকান্দিৰ পিনাক শুক্লবৈদ্য নামৰ এজন যুৱকৰ। এই ঘটনাৰ পাছতেই হত্যাকাণ্ডত প্ৰেমিক পিনাক জড়িতৰ সন্দেহ পৰিয়ালৰ। ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ। করছে দোষ তার শাস্তি যেন হয়, আর তাই যে সঙ্গে যে রিলেশন আসলো আমরা সেই ছেলেটা তদন্ত করাও, যে জড়িত তার জন্য শাস্তি হয়, আর কিছু চাই না। এটা অনেকের উপর করি না, ওখানে আমরা তো জানি তাই যে ছেলেটারে ভালো হয়তো তার নাম পিনাক শুক্লবৈদ্য, অতটুকু জানা আছে। শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্য, প্ৰাগ নিউজ।